মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ 7 নম্বৰ পাঠ জতুৱাৰ জঁট। জতুৱাৰ জঁট তোমালোকে ইংৰাজীত পাইছা ন? ইডিয়ম, ফ্ৰেজ এইবিলাক। সেইবিলাকে কি কৰে, ইংৰাজী ভাষাটো যেনেকৈ চেণ্টেন্সবিলাক তাৰ সুন্দৰ কৰি গঢ়ি তোলে, ঠিক তেনেদৰে আমাৰ অসমীয়া ভাষাটো কি আছে, বহুতো তেনেকুৱা জতুৱা ঠাঁচ, ফকৰা যোজনা এইবিলাক আছে, যাৰ দ্বাৰা অসমীয়া ভাষাটো আমাৰ আৰু সুন্দৰ হৈ উঠিছে। অৰ্থাৎ জতুৱাৰ ঠাঁচ যাক ইডিয়ম বুলি কোৱা হয় ইংৰাজীত ন, জতুৱা বা ফ্ৰেজ যিবিলাক ফকৰা যোজনা, এইবিলাকে কি কৰে, 2টা বা 3টা শব্দই এটা গোটেই বাক্য এটাক এটা বৃহৎ বাক্য এটা সংকুচিত কৰিব পাৰে বা সংকুচিত কৰে। অৰ্থাৎ 2টা শব্দৰ মাজত বা 3টা শব্দৰ মাজত এটা পূৰা বাক্যৰ অৰ্থ সোমাই থাকে। আৰু যিদৰে আমি ধৰা অলংকাৰ পিন্ধিলে ছোৱালীবোৰ বা তিৰোতা মানুহ বা মহিলাবিলাকে যেনেদৰে অলংকাৰেৰে নিজক অলংকৃত কৰিলে, অৰ্থাৎ যিবিলাক অৰ্নামেণ্টছ সেইবিলাকেৰে যে আমি নিজক সজাই পৰাই তুলিলে আমাক ধুনীয়া দেখে সাধাৰণ অৱস্থাত থকাতকৈ আমি যেতিয়া সাজি কাচি অলংকাৰ পিন্ধোঁ বা পৰিপাতি, অকল অলংকাৰে নহয়, পৰিপাতিটো খুব ডাঙৰ কথা। পৰিপাতিকৈ আমি ওলাই যাওঁ, তেতিয়া সকলোকে ধুনীয়া লগা হয়। পুৰুষৰ ক্ষেত্ৰতো তেওঁলোকে যদি ঘড়ী পিন্ধি বা তেনেদৰে ড্ৰেছ আপটো অৰ্থাৎ সাজ সজ্জা তেওঁলোকে সুন্দৰভাৱে পিন্ধি ওলাই যায়, তেওঁলোককো দেখিবলৈ ভাল লাগে। সকলোৰে ক্ষেত্ৰতে, অকল পুৰুষ মহিলা বুলি নহয়, ল'ৰা ছোৱালীৰ পৰা আদি কৰি সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি কেঁচুৱাতীলৈকে পৰিপাতি বা যিটো আমাৰ সাজ সজ্জা আমি যদি সুন্দৰভাৱে পিন্ধোঁ, আৰু বিশেষকৈ মহিলাসকলে যিটো অৰ্নামেণ্টছ যিবিলাক মানে অলংকাৰ, সেই অলংকাৰবিলাক যদি সুন্দৰকৈ পিন্ধি ক'ৰবাত ওলাই যায়, দেখিবলৈ ধুনীয়া দেখি। ঠিক তেনেদৰে এই যে জতুৱাৰ ঠাঁচ, ইডিয়ম বা যিবিলাক ফ্ৰেজ, ফকৰা যোজনা, এইবিলাকে কি কৰে, আমাৰ আমাৰ ভাষা এটাৰ কাৰণে এইবিলাক হৈছে অলংকাৰ। অৰ্থাৎ আমাৰ ভাষাটোক কি কৰে, এইবিলাকে অলংকৃত কৰে এটা মানে সাধাৰণ ভাষাক এই জতুৱা ঠাঁচ আৰু ফকৰা যোজনাই আৰু অধিক সুন্দৰকৈ অলংকৃত কৰে। আৰু সেইবাবে আমি জতুৱাৰ ঠাঁচ বা ফকৰা যোজনা জনাটো দৰকাৰ। আৰু জতুৱাৰ ঠাঁচ মানে ইংৰাজীত ইয়াক ইডিয়ম বুলি কোৱা হয়, জতুৱাৰ জঁট বা জতুৱাৰ ঠাঁচ। আৰু জতুৱা শব্দৰ অৰ্থ হৈছে নিজ জাতৰ বস্তুৰ দৰে হোৱা, অৰ্থাৎ নিজৰ জাতৰ, বুজি পাইছানে? বিজতৰীয়া নোহোৱা, অৰ্থাৎ বেলেগৰ পৰা কালচাৰটো আনি তাত নিজৰ কালচাৰত সোমাই দিয়াতকৈ আমি আমাৰ যিখিনি সংস্কৃতি বা আমাৰ যিটো কালচাৰ তাৰ পৰা শিকিবলৈ লোৱা। আৰু ঠাঁচ মানে হ'ল ভংগী বা শৈলী, অৰ্থাৎ কোনটো ৱেত আমি কথা বতৰা ক'ম বা কিটো ভংগী বা শৈলীত ক'ম, সেইটো ঠাঁচ আমি কওঁনে যে চব ঠাইৰে কথা কোৱাৰ ঠাঁচবিলাক বেলেগ বেলেগ হয়। ধৰা লামডিঙৰ বেলেগ নগাঁৱৰ বেলেগ, হোজাৰ বেলেগ, ঠিক তেনেদৰে গুৱাহাটীৰ বেলেগ, বৰপেটাৰ বেলেগ বা গোৱালপাৰাৰ বেলেগ, নলবাৰীৰ বেলেগ। তেনেদৰে কি হয়, প্ৰত্যেক ঠাইৰে কিছুমান থলুৱা কিছুমান ঠাঁচ থাকে। আৰু সেই যিবিলাক ঠাঁচবিলাক, সেই যিটো ভাষাৰ থলুৱা ভাষাটোৰ কি হয়, স্বাভাৱিক নিজস্ব ভংগী বা শৈলী। আৰু প্ৰত্যেক ভাষাৰে আমাৰ কি আছে, নিজা জতুৱা প্ৰকাশভংগী আছে প্ৰত্যেক ঠাইৰে তোমালোকে চাবা, লামডিংখন এৰি অকণমান লংকা পোৱা বা হোজাই পোৱা ভাষাৰ কিন্তু পৰিৱৰ্তন আহি যায়। আৰু এইবিলাকেই হৈছে ভাষাৰ ঠাঁচ। আৰু এই যিটো প্ৰকাশভংগী আমাৰ জতুৱা ভাষা বা যিটো আমাৰ জাতৰ বা জাতীয় যিটো ভাষাৰ, এইটোৱে কি কৰে, ভাষা এটাক আকৰ্ষণীয় কৰে। যেনেদৰে মই ক'লোঁ যে আমি যেনেদৰে অলংকাৰ পিন্ধি ক'ৰবাত ওলাই গ'লে আমাক আকৰ্ষণীয় কৰি তোলে, বা পৰিপাটি হৈ আমি সাজি কাচি ওলাই গ'লে আমাৰ যিটো ঘৰত থকা অৱস্থাতকৈ আমি যদি বাহিৰত তেনেকৈ সাজি কাচি বা পৰিপাটিকৈ আমি ওলাই যাওঁ, আমাক দেখিবলৈ এট্ৰেক্টিভ লগা হয় বা ধুনীয়া লগা হয়। ঠিক তেনেদৰেও আমাৰ যিটো ভাষাটো, এইবিলাকৰ ইডিয়ম, ফ্ৰেজ অৰ্থাৎ জতুৱাৰ ঠাঁচ, ফকৰা যোজনে এইবিলাক অধিক সুন্দৰ কৰি তোলে। আৰু আমাৰ অসমীয়া ভাষাও ইয়াৰ ব্যতিক্ৰম নহয়, কাৰণ ইংৰাজীতো যথেষ্ট ইডিয়ম, ফ্ৰেজ তোমালোকে পঢ়িবলৈ পাইছা, হিন্দীতো আছে, বেংগলীতো আছে, ঠিক তেনেদৰে অসমীয়া ভাষাতো যথেষ্টখিনি আছে। আৰু কবিতাটি
অসমীয়া জতুৱা ঠাঁচ কিছুমানক লৈ লিখা হৈছে। আৰু এই যিটো আমাৰ কবিতা জতুৱাৰ জঁট, এইটো কবিতাত সম্পূৰ্ণৰূপে গোটেই কবিতাটোৱে জতুৱা ঠাঁচেৰে কি হৈ আছে, ভৰপূৰ হৈ আছে। জতুৱা ঠাঁচৰ আঁৰত অন্য এক অৰ্থ লুকাই থাকে। মই ক'লোৱে যে দুটা বা তিনিটা শব্দ যিটো নেকি আমি জতুৱা ঠাঁচ বুলি কওঁ, সেইটোৱে কি কৰে, এটা বাক্য পূৰা এটা চেণ্টেঞ্চ কমপ্লিট কৰে বা এটা চেণ্টেঞ্চক সংকুচিত কৰি সেই দুটা বা তিনিটা শব্দত সেই চেণ্টেঞ্চটো সোমাই পৰে, সেই বাক্যটো সোমাই পৰে। যেনে ইয়াত আছে তোমাৰ এই আকাশত চাং পতা, আৰু আকাশত চাং পতোৱা এই যিটো জতুৱা ঠাঁচ, ইয়াৰ অৰ্থ হ'ল অলিক কল্পনা কৰা। অলিক মানে যিটো ধৰা সপোন, অস্বাভাৱিক সপোন, মানে যিটো পূৰ্ণ কৰিবলৈ সম্ভৱ নহয় তেনেকুৱা সপোন দেখা। কিন্তু ইয়াত যিটো আমাৰ আকাশ আকাশত চাং পতা, আকাশৰ অৰ্থ বেলেগ। এই জতুৱা ঠাঁচটোত জতুৱা ঠাঁচটোত একেটা অৰ্থ প্ৰকাশ কৰিব, এটা বাক্যক প্ৰকাশ কৰিছে, কিন্তু জেনেৰেলি কি হয়, আমাৰ আকাশৰ অৰ্থ বেলেগ বা চাং পতা, দুয়োটা শব্দৰে আমাৰ অৰ্থ বেলেগ বেলেগ বা ইহঁতৰ নিজা নিজা অৰ্থ আছে। কিন্তু জতুৱা ঠাঁচৰ ব্যৱহাৰে কি কৰে, ভাষাৰ সৌষ্ঠৱ বৃদ্ধিত সহায় কৰে। অৰ্থাৎ দুটা বেলেগ বেলেগ শব্দ লগ লাগি যেতিয়া এটা জতুৱা ঠাঁচৰ ৰূপ লয় আৰু সেই জতুৱা ঠাঁচটোৱে এটা সুন্দৰ বাক্যৰ গঢ় দিয়ে। গতিকে জতুৱা ঠাঁচ খুব দৰকাৰী ভাষাৰ ব্যৱহাৰত, কাৰণ ভাষাক কি কৰে, অৰ্নামেণ্টছৰ লগত তুলনা কৰিছে, অৰ্থাৎ অলংকাৰৰ লগত তুলনা কৰিছে। জতুৱা ঠাঁচ, ফকৰা, যোজনা এইবিলাক এটা ভাষাৰ বাবে কি হয়, অলংকাৰ হয়। আৰু এই সুন্দৰ কবিতাটি, এইটো এটা খুহুতীয়া ব্যংগাত্মক কবিতা হয়, অৰ্থাৎ হাস্যৰসিক এটা কবিতা, লগতে তাত কিছুমান ব্যংগাত্মকভাৱে কবিয়ে কবিতাটো ৰচনা কৰিছে। আৰু কবিজনৰ নাম হৈছে, তোমালোকৰ এই ঠিক কবিতাটোৰ পিছৰ পেজটোত আছে, পৃষ্ঠাটোত আছে, তোমালোকে সুন্দৰভাৱে পঢ়ি ল'বা। মই থুলমূলভাৱে কবি পৰিচয় অকণমান কৈ গৈছোঁ। জতুৱাৰ জঁট কবিতাটিৰ কবি হৈছে শ্ৰী গগন চন্দ্ৰ অধিকাৰী, আৰু তেখেতৰ জন্ম হৈছিল 1941 চনত ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত। ছয়গাঁও জানানে? ছয়গাঁও গুৱাহাটীৰ ফালে, এইফালে মানে তোমাৰ এই মিৰ্জা, আজাৰা এইবিলাক নাম শুনিছানে তোমালোকে? মিৰ্জা, আজাৰা অৰ্থাৎ গোৱালপাৰা, ধুবুৰীলৈ গ'লে আমি ছয়গাঁও পাওঁ। আৰু সেই ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত গগন চন্দ্ৰ অধিকাৰীৰ জন্ম হৈছিল। তেখেত এগৰাকী জনপ্ৰিয় আৰু প্ৰতিভাশীল শিশু সাহিত্যিক আছিল। তেখেত কি আছিল? খুব জনপ্ৰিয় আৰু প্ৰতিভা, খুব টেলেণ্টেড শিশু সাহিত্যিক আছিল। সঁফুৰা বুলি আগতে এখন আলোচনী আছিল, এতিয়াও আছে। সেই আলোচনীখন তোমালোকে নাম শুনিছা নিশ্চয়, বা তোমালোকে পঢ়া নাই চাগে, আৰু কোনোবাই যদি পঢ়িছা তেতিয়াহ'লে তেওঁক ভালদৰে জানিবা। আৰু তেখেতৰ বৰ্তমানলৈকে কেইবাখনো শিশু উপযোগী পুথি প্ৰকাশ হৈছে। তাৰ ভিতৰত টকাত একোটা হাতী নামৰ পুথিখনে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শিশু সাহিত্য বঁটা আৰু ৰ'দালিয়ে ৰ'ড একন ডে পুথিখনে নেশ্যনেল বুক ট্ৰাষ্ট বঁটা লাভ কৰিছে তেওঁৰ আহিব, তোমালোকৰ পৰীক্ষাত আহিব, বা তোমালোকে জানি থোৱাটো খুব দৰকাৰ। তেওঁ কিহৰ বাবে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শিশু সাহিত্য বঁটা লাভ কৰিছিল? টকাত একোটা হাতী, অৰ্থাৎ 1 টকাত একোটা হাতী, তেনেকুৱা অৰ্থ প্ৰকাশ কৰিছে। আৰু ৰ'দালি মানে ৰ'দক কৈছে যিটো আমি ছানশ্বাইন বুলি কওঁ, অৰ্থাৎ সূৰ্যক কৈছে যে ৰ'দালিয়ে ৰ'ড একন ডে, আৰু এই পুথিখনে নেশ্যনেল বুক ট্ৰাষ্ট বঁটা লাভ কৰিছিল। তেখেতে ৰচনা কৰা আখৰৰ গীত আৰু মনোৰম খবৰৰ পেৰা দুয়োখনেই শিশু উপযোগী পুথি। এই দুখন তেওঁৰ সুন্দৰ শিশুৰ বাবে উপযোগী পুথি। তোমালোকে এইবিলাক পঢ়িবাচোন কিনি পেলাই, খুব তোমালোকৰ কি হ'ব, জ্ঞানবিলাক কি হ'ব, খুব সুন্দৰভাৱে প্ৰসাৰিত হ'ব। আৰু তোমালোকৰ অসমীয়া ভাষাটো শিকাৰ বাবে যিটো সমস্যা হৈ আছে তোমালোকক মই মানে ছাজেষ্ট কৰিম, বা মই তোমালোকক কওঁ যে তোমালোকে কিছু পৰিমাণে অসমীয়া যিবিলাক শিশু, বিশেষকৈ যিবিলাক শিশুৰ আলোচনী অৰ্থাৎ শিশু পুথি আছে, সেইবিলাক পঢ়াচোন, তেতিয়াহে শিকিবা। কেৱল পৰীক্ষাত তোমালোকে অকল মানে কুৱেশ্যন আনচাৰকেইটা লিখি নম্বৰটো পালে নহয়তো। সদায় ভাষাৰ জ্ঞান মানুহৰ থাকিব লাগে।
আৰু মই তোমালোকক কৈয়ে গৈছোঁ যে তোমালোকে যিমান পাৰা অকল মানে কিতাপৰ জ্ঞানখিনিয়ে নহয় ন, তোমালোকে অসমীয়া বাতৰিবোৰ পঢ়া, বাতৰি চোৱা, লগতে যিবিলাক অসমীয়া প্ৰগ্ৰেমবোৰ আছে, অসমীয়া অনুষ্ঠানবোৰ আছে, সেইবিলাক চাই যোৱা। তেতিয়া তোমালোকে সুন্দৰভাৱে অতি সহজতে, আৰু আমি সকলোৱে অসমতেই আছোঁ, গতিকে আমি অসমখনত থাকি আমি সুন্দৰভাৱে অসমীয়া ভাষাটো আমি জনাটো আটাইৰ বাবে দৰকাৰ, কাৰণ অসমীয়া ভাষাটো অসমৰ ৰাজ্য ভাষা হয়। গতিকে তোমালোকেও সেই শিশু উপযোগী যিবিলাক পুথি ন, সুন্দৰ সুন্দৰ পুথিবিলাক পঢ়িবলৈ চেষ্টা কৰিবা। আৰু তেওঁৰ মাখন মামাৰ সাধু, অমলা ঘৰৰ পুথি দুখন উল্লেখযোগ্য শিশু উপযোগী পুথি। শিশু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক 2010 চনত কি দিয়া হৈছিল? সাহিত্য অকাডেমি বঁটা দিয়া হৈছিল। কিন্তু অতি দুখৰ কথা, ইমান প্ৰতিভাশালী এই মহান কবিজনৰ এই যোৱা বছৰ ক'ভিডৰ সময়ত, অৰ্থাৎ 2020 চনত তেওঁ কি হয়, তেওঁৰ মৃত্যু হয়, ইহলীলা সম্বৰণ কৰে তেওঁ। গতিকে এইখিনি কবি পৰিচয় আমি পালোঁ। তোমালোকে কবি পৰিচয়খিনিও সুন্দৰকৈ পঢ়ি ল'বা। আৰু তেওঁৰে এই জতুৱাৰ জঁট নামৰ যিটো কবিতা, এইটো মই কৈছোঁৱে, এইটো এটা খুহুতীয়া ব্যংগাত্মক কবিতা ন। গতিকে আমাৰ কবিতাটো মই কৈছোঁৱে, জতুৱা মানে হৈছে ইডিয়ম, জতুৱাৰ ঠাঁচ বা ফকৰা যোজনা যিবিলাক তোমালোকে ইংৰাজীত পাই আহিছা সুন্দৰকৈ ন, ইডিয়ম ফ্ৰেজ এইবিলাক। ইয়াৰ আমাৰ বান্ধনিৰ ভিতৰত আছে যে অসমীয়া সাহিত্যত খুহুতীয়া কবিতাই এক বিশেষ স্থান অধিকাৰ কৰিছে। খুহুতীয়া মানে বুজি পাইছানে নাই? খুহুতীয়া মানে যিবিলাকত ফানি ন, য'ত কমেডি থাকে। কবিতাবোৰৰ মাজত ভাষাৰ লালিত্য প্ৰকাশৰ বাবে জতুৱা ঠাঁচ, ফকৰা যোজনা আদিৰ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ কবিতাবিলাকৰ মাজত যিটো ভাষাৰ লালিত্য, অৰ্থাৎ যিটো লিলিমা ভাষাৰ, বা ভাষাটোক অতি সুন্দৰ কৰিবলৈ আমাৰ জতুৱা ঠাঁচ ন, জতুৱা ঠাঁচ মানে হৈছে ইডিয়ম ফকৰা ফ্ৰেজ, অৰ্থাৎ জতুৱা ঠাঁচ, ফকৰা যোজনা আদিৰ ব্যৱহাৰ কৰা হয়। এই কবিতাটোত জতুৱা ঠাঁচ সুন্দৰ প্ৰয়োগ ঘটিছে। এই গোটেই কবিতাটোৱে জতুৱাৰ ঠাঁচেৰে ভৰপূৰ হৈ আছে ন। আমি পঢ়িম। ইয়াত আছে, আকাশত চাং পতা নপতা ফুকনে, আহু কাণে পহু কাণে বহু কথা শুনে, আলাসৰ, মই প্ৰথমতে গোটেই কবিতাটো গাই দিছোঁ হা। আলাসৰ লাৰু খাই গা নচুৱাই, অটম টকাৰী টিয় গাই বাই চাই, অকৰা উঠিলে মৈত লাগে হোৱা দোৱা, সাধ্য নাই কাৰো তাক সহজে নমোৱা, আকৰ গজালি হয় আপুতৰ পুত, খিটমিট আন্ধাৰত চবে দেখে ভূত, জলঙাৰ মেকুৰীটো পৰিলে ওলাই, অলপ ধতুৱাবোৰে বৰ ভয় খায়, আঁঠুৱা তলৰ মহ সঁচাই অকৰা, লভত আপোন ঘাটি আও মৰণে মৰা, মুধচ ফুটিলে চালে বৰষুণ সৰে, মুধা ফুটা নামবোৰ ঢক ফুটি পৰে, নিশিকিলে নাজানিলে ফকৰা যোজনা, হয় বোলে তেনেলোক বুদ্ধিত টকনা, গত গৰু হ'লে হয় আলৈ আথানি, পৰীক্ষাৰ বহীত পাৰে ৰঙা পেনে কণী। গতিকে তাৰ আগতে তুমি মই কবিতাটো বুজোৱাৰ আগতে অৰ্থবোৰ কৈ গৈছোঁ। আকাশত চাং পতা, আকাশত চাং পতা মানে হৈছে অস্বাভাৱিক কল্পনা কৰা ন। এতিয়া তোমালোকে যদি ভাবি আছা নপঢ়া ন, মেট্ৰিকত ষ্টেণ্ড কৰিম বুলি বাৰু ভাবি আছা, এতিয়া পঢ়ি শুনি যদি তোমালোকে সেইটো এইম লৈছা ঠিকে আছে, কিন্তু কোনোবাই আছে ন দিনৰ দিনটো ঘূৰি ফুৰি সি যদি মেট্ৰিকত ষ্টেণ্ড কৰিম বুলি ভাবি আছে, তেতিয়া সেইটো কি হ'ব? আকাশত চাং পতা মানে এটা অস্বাভাৱিক কল্পনা কৰা। নপতা ফুকন, নপতা ফুকনৰ অৰ্থ হৈছে, খুব সুন্দৰভাৱে দিয়া আছে কিতাপখনত, তথাপি কৈ গৈছোঁ। নপতা ফুকন মানে হৈছে ক্ষমতা নথকাকৈ মিছা ক্ষমতা দেখুওৱা মানুহ ন, নিজকে বহুত ডাঙৰ বুলি ভবা মানুহ, যিটো নেকি আমাৰ এইয়া থলুৱা ভাষাত হ'ব যে হাৱাত উৰা বুলি কয় যে, তেনেকুৱা। অহু কাণে পহু কাণে মানে ইফাল সিফালে কথা বাগৰি অহা, অৰ্থাৎ ৰিউমাৰ টাইপ, বুজি পাইছানে? অৰ্থাৎ এটা কথা আৰু তাৰ পৰা মানে ঘূৰি ঘূৰি বাগৰি অহা। তাৰপিছত আমাৰ আছে আলাসৰ লাৰু, আলাসৰ লাৰু, আলাসৰ লাৰু মানে অতি মৰমৰ। তাৰপিছত আছে গা নচুৱাই ফুৰা, গা নচুৱাই ফুৰা মানে হৈছে আমাৰ কাম বন নকৰি ধুন মাৰি ঘূৰি ফুৰা ন, যিটো হাৱাতে ফুৰে মানুহে। অটম টকাৰী, অটম টকাৰী মানে হৈছে আমাৰ খুব পৰিপাটি সুন্দৰ, তাৰমানে অলপ ধন বা বস্তুৰে টাকি টুকি কাম কৰা বা টানি টুনি খৰচ বহন কৰা, সুশৃংখল পৰিপাটি ডিচিপ্লিন ন।
তাৰপিছত গাই বাই চাই মানে সকলো প্ৰকাৰে যায় যিজনে চেষ্টা কৰি চায়। অকৰা উঠিলে, অকৰা মানে আকৰ গোজ ন, অকৰা মানে যিটো আৰু এই যিবিলাক কথাত লাগিব নালাগে সেইবিলাক কথাটো মানে ঠে পাতি ধৰা বা তোমাৰ মিছাতে মানে কোনো কামত ধৰি তাক এৰিব নোখোজা। হোৱা দোৱাটো তোমালোকে জানা, হোৱা দোৱা মানে কোনো মানে আকস্মিক দুৰ্যোগত হোৱা গণ্ডগোল বা এনেই যি কিছুমান কামত হোৱা দোৱা লাগে। তাৰপিছত আছে আমাৰ যিকেইটা মই ইয়াত জতুৱাৰ ঠাঁচ আছে সেইকেইটা দিছোঁ। আকৰ গজালি মানে একদম আৰু আকৰ গোজ, জেদত লাগি থকা, ভাল বেয়া নামানি যিটো এডামেন স্বভাৱৰ বুলি আমি কওঁ। আপুতৰ পুত মানে হৈছে যিবিলাক মানুহৰ পুত্ৰ নোহোৱাৰ ঘৰত পুত্ৰ হোৱা বা অতি আদৰৰ ন। ঘিতমিত আন্ধাৰত চবে দেখে ভূত, ঘিতমিত মানে হৈছে তোমাৰ বৰ বেছি ন, ঘোৰ। ঘিতমিত আন্ধাৰ মানে ইয়াত ঘিতমিত মানে হ'ব যিবিলাক টু মাছ আৰু চবতে ন, বৰ বেছি। জলঙাৰ মেকুৰী মানে হৈছে কোনো গোপন কথা ওলাই পৰা, যিবিলাকে কথা লুকুৱাই ৰাখে। আৰু অলপ ধতুৱা মানে হৈছে সা নথকা বা ভয়াতুৰ। আঁঠুৱা তলৰ মৰ মানে সমূলি পৰৰ অধীন, মানে যিয়ে সদায় বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকে ন। লোভত আপোন ঘাটি মানে হৈছে তোমাৰ খুব লোভীয়া ন, আৰু লগতে লোভতে কি হয় নিজে নিজৰ বিপদ চপাই লোৱা। তাৰপিছত আছে আও মৰণে মৰা মানে হৈছে অস্বাভাৱিক মৰণ বা বৰ কষ্টযুক্ত মৰণ ন। মুধচ ফুটিলে চালে বৰষুণ হৰে, মুধা পোতা নামবোৰ ঢক ফুটি পৰে। মুধা পোতা মানে হৈছে খ্যাতনামা ব্যক্তি ন, অৰ্থাৎ ফেমাছ পিপুল ন, জক ফাটি ফুটি যোৱা একেবাৰে। তাৰপিছত আছে আমাৰ ঢক ফুটা বা ঢক ফুটি ফুৰা মানে হৈছে আমাৰ বৰকৈ বহলাই প্ৰকাশ হোৱা। তাৰপিছত আছে আমাৰ বুদ্ধিত টকনা মানে হৈছে বুদ্ধি নথকা, বুদ্ধিভ্ৰষ্ট। আৰু গোট গৰু মানে হৈছে আমাৰ অতি মূৰ্খ বা জধা মূৰ্খ বুলি আমি যাক কওঁ। আৰু ৰঙা পেনে কণীটো তোমালোকে জানাই, পৰীক্ষাৰ বহীত আমি টিচাৰবোৰে সদায় ৰঙা পেনেৰে চেক কৰোঁ, ৰঙা কলমেৰে। আৰু য'ত ভুল হয় বা যিকেইটা আমি জিৰ'কেইটা দিওঁ ন, ৰঙা পেনেৰে একোটা ডাঙৰ জিৰ' দিওঁনে, ভুলকৈ লিখিলে বা ভুল হ'লে অশুদ্ধ হ'লে সেইকেইটা ৰঙা দিম না লাল দিম, গতিকে তাকে ৰঙা কণী বুলি কৈছে। এতিয়া আমি কবিতাটিৰ মাজলৈ আহিছোঁ যে আকাশত চাং পতা নপতা ফুকনে, আহু কাণে পহু কাণে বহু কথা শুনে। অৰ্থাৎ নপতা ফুকনৰ কথা কৈছে, অৰ্থাৎ যিবিলাক মানুহ ন নিজকে বহুত ডাঙৰ বুলি ভাবে, অস্বাভাৱিক কল্পনা কৰি ফুৰে আৰু ইফালে সিফালে বাগৰি অহা কথাবোৰ শুনে। আলাসৰ গাৰু খাই গা নচুৱাই, অটম টকাৰীটো গাই বাই চাই। খুব মৰমৰ যিবিলাক ঘৰত থাকে ন এনেকুৱা ল'ৰা ছোৱালী যে মাক দেউতাকে খুব মৰম কৰে, লগতে ইমানেই মৰম পায় সৰুৰ পৰা যে একদম হাৱাত উৰি ফুৰে, আৰু সেইবিলাকৰ কথা কৈছে কবিয়ে একচুৱেলি। গতিকে এনেকুৱা হয়, অটম টকাৰী খুব পৰিপাটিকৈ থাকিব খোজে, গাই বাই চাই, অৰ্থাৎ মানে তোমাৰ গাই বাই চাই মানে তোমাৰ একদম আৰু সকলো প্ৰকাৰে চেষ্টা কৰে পৰিপাটি হৈ থকা, লগতে একদম আৰু ফিটফাট, কেৱল ঘূৰি ফুৰিব লাগিব ফিটফাট কৰি ন। অকৰা উঠিলে মৈত লাগে হোৱা সাধ্য নাই কাৰো তাক সহজে নমোৱা ন। আৰু সেনেকুৱা ল'ৰা ছোৱালীবোৰে কি হয়, অকৰা অৰ্থাৎ যেতিয়া মানে জেদত লাগি উঠে, মানে অকৰাত বাজি উঠে, তেতিয়া সৰু কথাতে হোৱা দোৱা লগায় আৰু এনেকুৱা জেদত ধৰে যে তাক মানে কণ্ট্ৰল কৰিবলৈ বহুত টান হয়। আকৰ গজালি হয় আপুতৰ পুত, ঘিতমিত আন্ধাৰত চবে দেখে ভূত। আপুতৰ পুত মানে মই ক'লোঁ, আপুতৰ পুত মানে জেনেৰেলি যিটো ঘৰত ল'ৰা নথকা ঘৰত ধৰা ল'ৰা জন্মিল, বা আপুতৰ পুত মানে অতি মৰমৰ, তেনেকুৱা মৰমৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া আকৰ গজালিত লাগে যে মোক এইটো লাগিব সেইটো লাগিব ন, তেনেকুৱা ল'ৰা ছোৱালী এতিয়াও বহুত আছে। তোমালোক নোহোৱা নিশ্চয়, তোমালোক বহুত ভাল ল'ৰা ছোৱালী ন। গতিকে মাক দেউতাকক জেদত ধৰিব যে মোক এইটো লাগিব, এইটো নিদিলে মই ভাত নাখাওঁ, ঘৰৰ পৰা ওলাই যাম। ঠিক তেনেদৰে আকৰ গজালিত লাগে। আৰু যি নেকি ঘিতমিত আন্ধাৰতো চবে দেখে ভূত, অৰ্থাৎ বৰ বেছি আদৰ, বৰ বেছি মৰমত পায়, এনে ঘিতমিত আন্ধাৰতে মানে চব মানে অলপ কথাতে চবতে বেছি কৰে।
জলঙাৰ মেকুৰীটো পৰিলে ওলাই অলপ ধতুৱাবোৰে বৰ ভয় খায়। জলঙাৰ মেকুৰী মানে গোপন কথা ওলাই পৰা, আৰু এনেকুৱা মানুহৰ কি হয়, গোপন কথাবোৰ ওলাই পৰে অলপ ধতুৱা মানে কাপোৰো বা ভয়াতুৰ, তেওঁলোকে খুব ভয় খায়। আঁঠুৱা তলৰ মহ সঁচাই অকৰা, লোভত আপোন গতি আও মৰণে মৰা। আৰু কি হয়, আঁঠুৱাৰ তলৰ মহ মানে সম্পূৰ্ণ পৰৰ অধীন, অৰ্থাৎ যিকোনো কাম কৰিবলৈ ইমান মৰম দিলে, ইমান আলক দিলে কি হয়, সকলোতে কি হয়, নিৰ্ভৰশীল হৈ পৰে, নিজে কোনো কাম নকৰে, খুব মৰমৰ হয়, পৰৰ অধীন হয়, চবটো কাম বেলেগৰ বাবে থৈ দিয়ে। আৰু কি কৰে, লোভত আপোন ঘাটি হয়, লগতে লোভীয়া হয় বিভিন্ন ক্ষেত্ৰত, বা নিজৰ বিপদ এনেকুৱা মানুহে নিজে মাতি আনে। মুধচ ফুটিলে চালে বৰষুণ সৰে, মুধা ফুটা নামবোৰ ঢক ফুটি পৰে ন। মুধা ফুটা নামবোৰ, অৰ্থাৎ মুধচটো সকলোৱে জানা, আৰু তোমালোকৰ ইয়াত যিবিলাক গেটবিলাকতো মুধচ থাকে। মুধচ মানে কি, দুখন ছাল যিহে লগায়, যাৰ দ্বাৰা লগায় তাকে মুধচ বুলি কয়। আৰু মুধচ ফাটিলে কি হয়, আগৰ দিনত, এতিয়া আৰু তেনেকৈ নহয়, মুধচবিলাক আজিকালি ঢালাই কৰা মুধচে হয়। আগৰ দিনত খেৰৰ মুধচ আছিল, বা টিং ফুটিলেও বৰষুণ পৰে, বা খেৰ ফুটি গ'লেও বৰষুণ পৰে। আৰু যেতিয়া মুধচ ফুটি যায় ন, তেতিয়া বৰষুণ পৰে। আৰু যিবিলাক মুধা ফুটা মানে অতি ফেমাছ পিপুল, যিবিলাক মানে একদম যশস্যা থকা ব্যক্তি ন, খ্যাতনামা ব্যক্তি। আৰু সেই খ্যাতনামা ব্যক্তিবোৰে ইমানেই কেতিয়াবা যশস্যা পায় ন, কি হয়, বৰকৈ মানে বহলাই প্ৰকাশ হয়, মানে ঢক ফুটি পৰা মানে বৰকৈ বহলাই প্ৰকাশ হয়। আৰু ঠিক তেনেদৰে নিশিকিলে নাজানিলে ফকৰা যোজনা হয় বোলে তেনেলোক বুদ্ধিত টকনা। গতিকে ইয়াত আচলতে আমাক উদ্দেশ্য কৰি কৈছে, আৰু আমিও যদি নিজৰ ভাষাটোত আমি এইবিলাক ইডিয়ম ফ্ৰেজবিলাক নাজানো, অৰ্থাৎ আমিও যদি ফকৰা যোজনা, জতুৱাৰ ঠাঁচবিলাক আমি নাজানো, তেতিয়াহ'লে আমাৰ তেতিয়া বুদ্ধি ভ্ৰষ্ট হ'ব। অৰ্থাৎ গদ গৰু হ'লে আলৈ আথানি, পৰীক্ষাৰ বহীত পাৰে ৰঙা পেনে কণী। অৰ্থাৎ ফকৰা যোজনা নাজানিলে আমি মহামূৰ্খ হ'ম। তোমালোককো কৈছে, তোমালোকে যদি অসমীয়া ভাষাটো লৈ অসমীয়াৰ ফকৰা যোজনা, যিবিলাক ইডিয়ম ফ্ৰেজ আছে নাজানা, তেতিয়াহ'লে তোমালোকৰো বুদ্ধিভ্ৰষ্ট হ'ব, আৰু তেতিয়া তোমালোকক গদ গৰু, জধা মূৰ্খ বুলিয়েই ক'ব লাগিব। আমাকো কৈছে, সকলোকে কৈছে, মানে সকলোৱে জানিব লাগে, অকল ষ্টুডেণ্ট নহয়। ঠিক তেনেদৰে গদ গৰু হ'লে হয় আলৈ আথানি, অৰ্থাৎ জধা মূৰ্খ হ'লে মানুহৰ আলৈ আথানি হয়নে নহয়। আলৈ আথানি মানে একদম যিবিলাক মানে কি, বিপদৰ মানে শেষ নাই, সাৱধানে নথোৱা বা বিলৈ বিপত্তি নোহোৱা হয় জধা মূৰ্খ হ'লে। আৰু সেইবিলাক মানুহৰ কি হয়, পৰীক্ষাৰ বহীতো ৰঙা পেনে কণী পাৰে। অৰ্থাৎ হাঁহি উঠিছে মোৰ, ৰঙা পেনে কণী মানে তোমাৰ এই যিবিলাক টিচাৰবিলাকে দিয়ে ন, ডাঙৰ ডাঙৰ ডিম একোটা ৰঙা পেনেৰে, সেনেকুৱা হ'ব। গতিকে ইয়াত কি কোৱা হৈছে, কবিতাটোৰ জৰিয়তে এটা মানে নীতি শিক্ষামূলক কবিতা হয়। কবিয়ে খুব ব্যংগাত্মক সুৰেৰে এই খুহুতীয়া কবিতাটো ৰচনা কৰিছে। অৰ্থাৎ আমাক কি কৈছে, খুব বেছি হাৱাত উৰিবলৈ আমাক মানা কৰিছে। আমি বাস্তৱৰ লগত সন্মুখীন হ'ব লাগে, লগতে আমি প্ৰেক্টিকেলি কামবোৰ কৰি যাব লাগে, নিজৰ কাম নিজে কৰিব লাগে। মা দেউতাৰ খুব মৰমৰ হ'লেও আমি সেই মৰমৰ কি কৰিব, লাভ উঠাব নালাগে ন। সৰুৰ পৰা আমি দায়িত্বশীল হ'ব লাগে, নিজৰ কাম নিজে কৰিব লাগে। আৰু আমাৰ যিখিনি জ্ঞান, আমাৰ যিটো ভাষা, আমাৰ যিটো সংস্কৃতি, তাক আমি সুন্দৰভাৱে বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। আৰু ভাষাক অলংকৃত কৰা, ভাষাটোক সুন্দৰ কৰা, এই ফকৰা যোজনা বা জতুৱাৰ ঠাঁচবোৰৰ জ্ঞান আমাৰ সকলোৰে থকা উচিত ন। নাথাকিলে কি হ'ব, বহীত ৰঙা পেনে কণী পাৰিব। গতিকে এইখিনি। আৰু ইয়াত কেইটামান দিছে যে ঘৰ গনা মানে হৈছে যিবিলাক মানুহে ঘৰত থাকি ভাল পায়, বাহিৰলৈ যাবলৈ টান পায়। কুণ্ডত কটা মানে হৈছে খুব ধুনীয়া, অতি সুন্দৰ। আৰু এই কুণ্ডত কাটেনে তোমাৰ এইয়া চকী মেজবিলাকৰ, বিচনাৰ যিবিলাক কাঠৰ বস্তু, কুণ্ডত কাটি দিলে খুব ধুনীয়া হয়, হয়নে। বগলী ভকত হৈছে ডুৱেল কেৰেক্টাৰৰ মানুহ, অৰ্থাৎ দুটা ৰূপ যাৰ থাকে ন, বাহিৰত এটা ভিতৰত এটা, অৰ্থাৎ দেখাই কিবা বাহিৰৰ পৰা, কিন্তু মনটোত কিবা চলি থাকে। খোলাকটিৰ তাল মানে কিবা এটা ধৰা মই কষ্ট কৰিলোঁ, কিন্তু ধৰা তাৰ যদি একো ফল নধৰে, সেইটো খোলাকটিৰ তাল। এতিয়া ধৰা ইমান কষ্ট কৰি মই ইউটিউব ভিডিঅ'টো বনাইছোঁ ন, প্ৰত্যেকবিলাকৰ মই অৰ্থ দি গৈছোঁ, সুন্দৰভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছতো যদি তোমালোকে একোৱেই বুজি নোপোৱা, তেতিয়া মোৰ কি হ'ব, খোলাকটিৰ তাল হৈ পৰিব, হয়নে। ঠিক তেনেদৰে তাৰপিছত আছে চুঙা বাদুলি মানে হৈছে তোমাৰ ভয়াতুৰ,
ন, বা চুঙা বাদুলি মানে ভয়াতুৰ নহয়, সংসাৰৰ কোনো জ্ঞান নথকা বা বাহিৰৰ কোনো জ্ঞান নথকা, কেৱল নিজৰ মাজতে এলেহুৱাৰ দৰে থকা ন। তাৰপিছত আছে কথা চহকী, যিয়ে কথা বেছিকৈ কয় তাক কথা চহকী বুলি কয়। আৰু বুকুৰ কুটুম মানে হৈছে অতি মৰমৰ বা অতি আদৰৰ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, খুব ধুনীয়া কবিতাটো, মোৰ বুজাই খুব ভাল লাগিল। আশা কৰোঁ তোমালোকৰো কবিতাটো পঢ়ি বা মই যেনেদৰে বুজাই দিছোঁ বুজিলে সেই হিচাপত তোমালোকৰ বুজিব পাৰিবা বা বুজিবলৈ চেষ্টা কৰিবা। আৰু কবি পৰিচয়খিনিও পঢ়ি ল'বা সুন্দৰভাৱে। আৰু শব্দাৰ্থবোৰ কিতাপত আছে ধুনীয়াকৈ, সেইখিনি ধুনীয়াকৈ বহীত তুলি ল'বা। আৰু মই যিকেইটা ক'লোঁ, ঘৰগনা, কুণ্ডত কটা, খোলাকটিৰ তাল, কথা চহকী, বগলী ভকত, চুঙা বাদুলি, বুকুৰ কুটুম, এইকেইটা মই কৈ দিছোঁ, তোমালোকে লিখি ল'বা। আৰু মই লিখি দিম তোমালোকক। গতিকে সুন্দৰভাৱে কবিতাটো পঢ়িবা, মুখস্থ কৰিবা, কবি পৰিচয় পঢ়িবা, বুজিবলৈ চেষ্টা কৰিবা। আৰু যদি বুজি নোপোৱা মোক সুধিবা, বাৰে বাৰে সুধিব পাৰিবা। ঠিক আছে, আজিলৈ এৰিছোঁ।